এই সংসাৰখনত বিভিন্ন জীৱই জন্মগ্ৰহণ কৰিব লগা হৈছে। কুকুৰ, মেকুৰী, গাহৰি, হাতী, গাধ, মানুহ পৰা ধৰি বিভিন্ন জীৱই মানে জন্ম ল'ব লগা আছে। একেটা জন্ম কিয় নাপালে? এই বিবিধ জন্মবিলাক কি কাৰণে পালে সেই বিষয়েও মোক তুমি বহলাই কোৱা। যিটো কথা জানিলে মানুহে যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবে সংসাৰ। যিটো কথা জানিলে নাই 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 এইটো কৰিব নোৱাৰি, এইটো কথা কৰিলে এনেকুৱা হ'ব। গতিকে আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতি মৰম চেনেহ একতাৰ দোলেৰে থাকিবৰ কাৰণে। আপুনি যদি মানুহৰ জন্ম পাই পেলাই যদি মানে জ্ঞাতি হিংসা কৰি থাকে, সমাজত যদি কাৰোবাক হিংসা কৰি থাকে, পৰিয়ালক যদি কাৰোবাক হিংসা কৰি থাকে, ভগৱন্তই ওপৰৰ পৰা চাই কৈছে তোমালোকক মই মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে মানুহৰ জন্ম দিলেও তোমালোকে কুকুৰৰ দৰে জ্ঞাতি হিংসা কৰি থাকা, নিজৰ পৰিয়ালৰ মাজতে কাজিয়া পেচাল কৰি থাকা।